সফলতা মূৰ্ত হোৱা ওম শান্তি আজি মুৰলী 9 তাৰিখ 1 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল এই পুৰুষোত্তম সংগম যুগত পুৰুষোত্তম হবৰ বাবে পুৰা পুৰুষাৰ্থ কৰা যিমান সম্ভৱ স্মৃতিত থকা আৰু পঢ়াৰ প্ৰতি মনোযোগ দিয়া প্ৰশ্ন তোমালোক সন্তানসকল বৰ ডাঙৰ বেপাৰী তোমালোকে সদায় কোনটো কথাৰ প্ৰতি ধ্যান দি বিচাৰ কৰা উচিত উত্তৰ সদায় লোকচান আৰু লাভৰ ওপৰত বিচাৰ কৰা যদি ইয়াৰ ওপৰত বিচাৰ নকৰা তেন্তে বজাৰ হাৰিত গৈ দাগ দাখি হ'ব লাগিব পিতাই 21 জন্মৰ বাদচাহী যি উত্তৰাধিকাৰী হিচাপে দিয়ে সেয়া হেৰুৱাই পেলাবা সেইবাবে পিতাৰ সৈতে পুৰা চুক্তি কৰিব লাগে পিতা হৈছে দাতা তোমালোক সন্তানসকলে খুদামাৰ নিচিনাকৈ এমুঠি চাউল দিয়া আৰু বিশ্বৰ বাদচাহী লৈ লোৱা ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 সংগৰ পৰা নিজক বহুত সাৱধানে ৰাখিব লাগে এক সৎসংগ পিতা ল'ব লাগে মায়াৰ 5 বিকাৰৰ সংগৰ পৰা বহুত দূৰত থাকিব লাগে 2 পঢ়াৰ প্ৰতি পুৰা ধ্যান দিব লাগে নিজৰ আনন্দ উল্লাসত থাকা কোৱা হয় নিজে জ্ঞান মন্থন কৰা তেতিয়া নিচা বাঢ়িব এদিনো পঢ়া ক্ষতি নকৰিবা বৰদান সেৱাত স্নেহ আৰু সত্যতাৰ কৰ্তৃত্বৰ সন্তুলনৰ দ্বাৰা সফলতা মূৰ্ত হোৱা শ্লোগান মোৰ বোধক তোমাৰ বোধলৈ পৰিৱৰ্তন কৰা অৰ্থাৎ ভাগ্যৰ অধিকাৰী লোৱা ওম শান্তি